নমস্কাৰ আমি এই সিৰিজটোত শান্তনু কৌশিক বৰুৱাৰ যি আসাম ইয়াৰ বুক আছে তাৰ এমসিকিউ সমূহ আলোচনা কৰিছো আৰু আজি যোনটো চেপ্টাৰ দা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ যোনটো চেপ্টাৰ তাৰ আমি দ্বিতীয় পাৰ্টটো আলোচনা কৰিবলৈ গৈ আছো এজ এ এমসিকিউ সিৰিজ তো প্ৰথমতে আমি চাওঁ what natural phenomenon is prevented by the mountains ranges in Manipur ইয়াৰ অপচনসমূহ আছে হেভি ৰেইনফল বি সাইক্লোনিক ষ্টৰ্মছ ৰিচিং দ্য ভেলি 3 নম্বৰ অৰ্থাৎ সি সুনামি ফ্ৰম বে অফ বেংগল এণ্ড লেণ্ডস্লাইডছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি সাইক্লোনিক ষ্টৰ্মছ ৰিচিং দ্য ভেলি নেক্সট কুৱেশ্যন what are the two tracks into which Manipur is geographically divided মানে মণিপুৰখন geographically কিহৰ বাবে দুটা ভাগত ভাগ হৈ আছে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি হিলছ এণ্ড প্লেইনছ অৰ্থাৎ হিলছ আৰু প্লেইনছ এই দুটা ভাগত মণিপুৰখন ভাগ হৈ আছে তাৰ নেক্সট কুৱেশ্যনটো আছে which state does not share border with Manipur মণিপুৰৰ লগত কোনখন ষ্টেটে বৰ্ডাৰ শ্বেয়াৰ নকৰে সুধিছে ইয়াত যদি চাওঁ আসামে কৰে ঠিক আছে তাৰপিছত মিজোৰামে কৰে নাগালেণ্ডে কৰে কিন্তু ছিকিমে নকৰে অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ছিকিম এনেকুৱা বৰ্ডাৰ ৰিলেটেড কুৱেশ্যন বহুত আহা দেখা যায় গতিকে হেতু কুৱেশ্যনও ইম্পৰ্টেন্ট হ'ব ইয়াৰ পিছত নেক্সট কুৱেশ্যন হাউ মেনি মেজৰ ৰিভাৰ বেচিন আৰ দেয়াৰ ইন মণিপুৰ মণিপুৰত কিমানটা ৰিভাৰ বেচিন আছে বুলি সুধিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 4 চাৰিখন ৰিভাৰ বেচিন আছে মণিপুৰত তাৰপিছত নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ ইন মণিপুৰ মণিপুৰৰ আটাইতকৈ ডাঙৰ মানে নদীখন কোনখন সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ইয়াত দিছে কি অপচন দিছিলে ইম্ফল বৰাক চেকমাই আৰু থাহবাল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপচন নম্বৰ বি বৰাক ৰিভাৰ গতিকে আটাইতকৈ ডাঙৰ নদীখন হৈছে মণিপুৰৰ বৰাক নেক্সট কুৱেশ্যন which is an important features of central plains in Manipur মণিপুৰৰ যি চেন্ট্ৰেল প্লেইন আছে মাজত যিখিনি প্লেইন সমভূমি আছে তাৰ ইম্পৰ্টেন্ট ফিচাৰ কি দিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি লোকটাক লেক মানে লোকটাক লেকটো ক'ত আছে এই চেন্ট্ৰেল প্লেইনত অৱস্থিত মানে মণিপুৰৰ So next question what are the tributaries of Barak River tributary কোনবোৰ শুনিছে যোনবোৰ tributary আছে Barak River কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ইৰাং মাকো আৰু থুইভাই ৰিভাৰ ঠিক আছে ইৰাং মাকো আৰু থুইভাই ৰিভাৰ হৈছে এই বৰাক ৰিভাৰৰ ট্ৰিবিউটাৰি ঠিক আছে যদি আমি গোটেইসমূহ অপচনসমূহ এনেকৈ পঢ়ি যাওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় সেইবাবে আপোনালোকে অপচনসমূহ নিজে পঢ়ি চাব লাগিলে প'জ কৰি কিনে আপোনালোকে আনচাৰ দিবলৈ চেষ্টা কৰিব ঠিক আছে when was Manipur declared as a state মণিপুৰখন ৰাজ্য হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 21 জানুৱাৰী অফ 1972 অৰ্থাৎ 1972 চনত মণিপুৰখন এখন ষ্টেট হিচাপে কি হৈছিল ডিক্লেয়াৰ হৈছিল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ মণিপুৰ মণিপুৰৰ কেপিটেল কি হয় অৰ্থাৎ ৰাজধানী কি হয় মণিপুৰৰ কেপিটেল অৰ্থাৎ ৰাজধানী হৈছে অপচন নম্বৰ এ ইম্ফল হৈছে মণিপুৰৰ কেপিটেল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ষ্টেট বাৰ্ড অফ মণিপুৰ মণিপুৰৰ যি ৰাজ্য চৰাই কি হয় ষ্টেট বাৰ্ড কি হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি হিউম পিজেণ্ট অৰ্থাৎ এই অপচন নম্বৰ চি যি হিউম পিজেণ্ট আছে সেয়া হৈছে মণিপুৰৰ ষ্টেট বাৰ্ড নেক্সট কুৱেশ্যন which is the state animal of মণিপুৰ মণিপুৰৰ ষ্টেট এনিমেল কি হয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাংঘাই গতিকে চাংঘাই এটা হৰিণা প্ৰজাতীয় এক জন্তু গতিকে চাংঘাই হৈছে এই মণিপুৰৰ ষ্টেট এনিমেল What is the state flower of মণিপুৰ মণিপুৰৰ ষ্টেট ফ্লাৱাৰ কি হয় ৰাজ্যিক যি ফুল ষ্টেট ফ্লাৱাৰ অৰ্থাৎ ৰাজ্যিক ফুল কি হয় মণিপুৰৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিৰৈ লিলি এই অপচন নম্বৰ বি চিৰৈ লিলি হৈছে মণিপুৰৰ ৰাজ্যিক ফুল অৰ্থাৎ ষ্টেট ফ্লাৱাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ মণিপুৰ মণিপুৰৰ যি ৰাজ্যিক গছ ঠিক আছে ষ্টেট ট্ৰী মণিপুৰৰ কি হয় গতিকে মণিপুৰৰ ষ্টেট ট্ৰী হৈছে ইণ্ডিয়ান মহোগেনি অৰ্থাৎ অপচন নম্বৰ বি ইণ্ডিয়ান মহোগেনি হৈছে মণিপুৰৰ ষ্টেট ট্ৰী
Next question. What is the name of the traditional polo game in Manipur? Manipurer ji Puranik traditional polo game আছে এই polo gameৰ নামটো কি আছিল বুলি কৈছে ট্ৰেডিশনাল নেমটো কি আছিল আগতে কি নামে জনাজাত আছিল মণিপুৰৰ পলো গেমটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সাগোল কাংজে অৰ্থাৎ অপচন নাম্বাৰ বি সাগোল কাংজে হৈছে মণিপুৰৰ ট্ৰেডিশনাল নেম যোনটো মণিপুৰৰ পলো গেম আছে তাৰ ট্ৰেডিশনাল নেমটো হৈছে সাগোল কাংজে এটো ফেমাস এটো আহিব পাৰে কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰপিছত which rare flower is Manipur noted for মানে মণিপুৰত মানে যি ৰেয়াৰ ফ্লাৱাৰ আছে যোনটো বেলেগত সহজে পোৱা নাযায় এই কোনটো আছে বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ এ চিৰৈ লিলি আৰু চিৰৈ লিলি হৈছে মণিপুৰৰ ষ্টেট ফ্লাৱাৰ নেক্সট কোৱেশ্চন in which year was the first hydropower house in Manipur set up মানে which year was the first hydropower house to মণিপুৰত কেতিয়া গঠন হৈছিল সুধিছে কেতিয়া সেট আপ হৈছিল কেতিয়া এস্টাবলিশ হৈছিল এটো হৈছে অপচন নাম্বাৰ বি 1930 অৰ্থাৎ 1930 চনত ফাৰ্স্ট হাইড্ৰোপাৱাৰ হাউস হৈছিল সেট আপ হৈছিল ইন মণিপুৰ ষ্টেট নেক্সট কোৱেশ্চন where was the first hydropower house in Manipur installed প্ৰথমতে উঠিছিল কিমান চনত এতিয়া উঠিছে কোট গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেমাখং অপচন নাম্বাৰ বি লেমাখঙত মানে ফাৰ্স্ট হাইড্ৰোপাৱাৰ হাউসটো ইনষ্টল কৰা হৈছিল তাৰপিছত নেক্সট কোৱেশ্চন which ethnic group is responsible for giving Manipur its identity and dominates the valley ইয়াত ethnic groupৰ কথা হোদা হৈছে which ethnic group is responsible for giving Manipur its identity মানে মণিপুৰক ইয়াৰ নিজৰ অস্তিত্ব দিয়াৰ আৰু ডমিনেট কৰাত কোনটো ethnic group জড়িত আছে বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেইটি ঠিক আছে মেইটি গ্ৰুপ তাৰপিছত নেক্সট কোৱেশ্চন who are the artisan group with the Meitei community a Meitei community যে আছে মণিপুৰত তাৰ এই artisan group to কোনটো হয় কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লয় এই Meitei community লয় গ্ৰুপটো হৈছে artisan group of Manipur তাৰপিছত which ethnic group inhabits Manipur hill areas and includes tribes such as Tangkhul and Maram এই hill area কোনখিনি ট্ৰাইবেল গ্ৰুপ থাকে বুলি কৈছে ইয়াৰ শুদ্ধটো হ'ব নাগাস গতিকে নাগাখিনি হৈছে নাগা এথনিক গ্ৰুপটো হৈছে যত মণিপুৰ হিল এৰিয়াত থাকে আৰু টাংগল আৰু মাৰাম এই কি কৈছে এই ট্ৰাইবটো এই নাগা এথনিক গ্ৰুপটোৰ ভিতৰতে পৰে তাৰপিছত নেক্সট which group of people are relatively recent immigrants from the pre-colonial era ঠিক আছে pre-colonial era পৰা যিখিনি ইমিগ্ৰেন্টস প্ৰথম নতুন গ্ৰুপ হৈছে মণিপুৰত সেইখিনি কোনখিনি হৈ উঠিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুকিচিন খিনি মানে নতুন ঠিক আছে নতুন কি হয় নতুন গ্ৰুপ হয় যোনখিনি ইমিগ্ৰেন্টস হৈছে মণিপুৰলে আৰু পুৰণাখিনি হৈছে মেইটি তাৰপিছত what is the legendary weaving work of Manipur called মণিপুৰৰ যি পৌৰাণিক legendary weaving work আছিলে ঠিক আছে এই weaving work to কি বুলি জনাজাত আছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লানমি অফ থৈবি ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্চন which is the only state in India where oak tussar silk is available এই যোনটো oak tussar silk এটো কোনখন ডিস্ট্ৰিক্টত কেৱল মাত্ৰ available আছে বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকে জানে মণিপুৰ তাৰপিছত নেক্সট কোৱেশ্চন what is Firuk a master of Mering community traditionally used for এই Firuk to কি বুলি সুধিছে Firuk হৈছে অপচন নাম্বাৰ সি carrying delicacies on special occasions ঠিক আছে তাৰপিছত next question what is unique about Manipur pottery মণিপুৰৰ যি pottery আছে তাৰ unique features to কি হয় uniqueness to কি হয় সুধিছে ইয়াৰ শুদ্ধটো হ'ব it is crafted without potter seal মানে এনে গোল গোল যে ঘূৰাই তৈয়াৰ কৰে হেতু মানে নোহোৱাকে এই ক্ৰাফট কৰি বনোৱা হয় মণিপুৰ pottery সমূহ next question what type of bamboo product is traditionally used for keeping valuable and clothes মানে কেনেকুৱা ধৰণৰ বাহে বনোৱা প্ৰডাক্ট ইউজ কৰা হয় যোনবোৰ ক্লথছ আৰু ভ্যালুয়েবলস
মূল্যৱান সামগ্ৰীসমূহ থ'বলৈ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে টাবু। বাঁহেৰে টাবু বনোৱা হয়, টাবুত এই মূল্যৱান সামগ্ৰীসমূহ আৰু ক্লথসমূহ থোৱা হয় মণিপুৰত। তাৰপিছত সুধিছে which of the following is traditional festival celebrated in Manipur? মণিপুৰৰ ট্ৰেডিশ্যনেল ফেষ্টিভেল কি হৈ উঠিছে যোনটো চেলিব্ৰেট কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি লাই হৰবা। ঠিক আছে, লাই হৰবা মণিপুৰত চেলিব্ৰেট কৰা হয়, মণিপুৰৰ ফেষ্টিভেল হয়। তাৰপিছত কৈছে দ্য ফেষ্টিভেল চাজিবু চেৰাওবা, এই লাই হৰবা যেনেকৈ চাজিবু চেৰাওবা ইজ এছ'চিয়েট উইথ হুইচ অকেজন, মানে কোনটো অকেজনৰ লগত জড়িত হৈ আছে বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব হৈছে নিউ ইয়েৰ চেলিব্ৰেশ্যন। মেইটি কমিউনিটিয়ে, যোনটো মেইটি কমিউনিটি গ্ৰুপ আছে, মেইটি কমিউনিটিৰ পিপলসমূহে এই নতুন বছৰত এই যোনটো চাজিবু চাৰবা এই উৎসৱটো পালন কৰে। তাৰপিছত হৈছে হুইচ ফেষ্টিভেল ইনভলভছ দ্য ৱৰ্শ্বিপ অফ গডেছ পান্থৌবি। পান্থৌবি যোনটো গডেছ আছে, তেখেতক কোনটো ফেষ্টিভেল পূজা কৰে সুধিছে। সেয়া হৈছে অপশ্যন নম্বৰ বি বাৰণী কাবাডে। এই বাৰণী কাবাডে ফেষ্টিভেলত এই গডেছ পাথনবিক কি কয় ৱৰ্শ্বিপ কৰা হয়। তাৰপিছত which of the following dances is classical dance of India originating in Manipur? মণিপুৰত যোনটো ক্লাছিকেল ডেন্স হয় সেইটো মানে ইণ্ডিয়াৰ যি ক্লাছিকেল ডেন্স তাৰ লগত জড়িত হৈ আছে বুলি কৈছে। আৰু কোনটো ডেন্স হয়? শুদ্ধ উত্তৰটো হ'ব মণিপুৰী ডেন্স। এটা কথকলি গোটেই 4টা ক্লাছিকেল ডেন্স হয়, ইণ্ডিয়ান ক্লাছিকেল ডেন্স। ঠিক আছে, তাৰ ভিতৰত এই মণিপুৰীটো হৈছে মণিপুৰৰ ক্লাছিকেল ডেন্স। আৰু অসমৰ যদি ক'ব যায় সত্ৰীয়া। তাৰপিছত হুইচ নেশ্যনেল হাইৱে কানেক্টছ মণিপুৰ টু ডিমাপুৰ ইন নাগালেণ্ড। ঠিক আছে, ডিমাপুৰ টু মণিপুৰৰ পৰা ডিমাপুৰলৈ কানেক্ট কৰা নেশ্যনেল হাইৱেটো কোনটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নেশ্যনেল হাইৱে 39, যোনটোৱে মণিপুৰক ডিমাপুৰৰ সৈতে কানেক্ট কৰে। ডিমাপুৰ হৈছে নাগালেণ্ডৰ। তাৰপিছত হৈছে হুইচ নেশ্যনেল হাইৱে কানেক্টছ মণিপুৰ টু শিলচৰ ইন আছাম। মানে মণিপুৰৰ পৰা শিলচৰলৈ যোনটো হাইৱে কানেক্ট কৰিছে সেইটো কোনটো হাইৱে দিছে? এইটো হ'ব নেশ্যনেল হাইৱে 53। ঠিক আছে, গতিকে নেশ্যনেল হাইৱে 53য়ে মণিপুৰক মানে অসমৰ শিলচৰৰ সৈতে কানেক্ট কৰে। নেক্সট কুৱেশ্যন, খংঘামপাত অৰ্কিডাৰিয়াম ইজ ফেমাছ ফৰ হাউ মেনি স্পেচিছ অৰ্কিডছ। মানে এই খংঘামপাত অৰ্কিডাৰিয়াম মানে কিমান স্পেচিছ আছে বুলি কৈছে। সেই জেগাডোখৰ কিমানটা স্পেচিছৰ বাবে, কিমানটা অৰ্কিডছৰ স্পেচিছ বাবে ফেমাছ বুলি কৈছে। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি 110টা মানে স্পেচিছ আছে অৰ্কিডৰ। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন, এট হুইচ প্লেচ ডিড নেতাজী সুভাষ চন্দ্ৰ ব'ছ হোষ্ট দ্য ইণ্ডিয়ান ট্ৰাইকালাৰ ফ্লেগ ফৰ দ্য ফাৰ্ষ্ট টাইম অন ইণ্ডিয়ান ছইল। যি নেতাজী সুভাষ চন্দ্ৰ ব'ছ আছিলে তেখেতে এই ইণ্ডিয়ান ট্ৰাইকালাৰ অসমৰ ভাৰতৰ যি তিৰংগা আছিলে, জাতীয় মানে তিৰংগা যি মানে সুভাষ চন্দ্ৰ বসে আনিছিলে লগত, কোনটো জেগাত মানে ইণ্ডিয়াৰ ভাৰতৰ কোনটো জেগাত প্ৰথমতে হোষ্ট কৰিছিলে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি চি মৈৰাং। গতিকে মৈৰাং জেগাডোখৰতে সুভাষ চন্দ্ৰ বসে মানে এই ট্ৰাইকালাৰ নেশ্যনেল নহয় ইণ্ডিয়ান ফ্লেগ আছিলে তেতিয়া, সেয়া হোষ্ট কৰিছিল যেতিয়া তেখেতে মানে নিজৰ আৰ্মি বনাই ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰি আছিল, সেয়া তেতিয়া কথা এয়া। তাৰপিছত হুইচ লেক ইন মণিপুৰ ইজ ন'ন ফৰ ছুপাৰ ভিউ এণ্ড ৱাটাৰ ফ্ল'ডিছ। গতিকে মণিপুৰৰ যোনটো ফেমাছ লেক আছে সেই লেকটোৰ কথা সুধিছে। হুইচ ইজ দ্য মণিপুৰছ ফেমাছ লেক ফৰ ইটছ ছুপাৰ ভিউ, একদম মনোমোহা দৃশ্য আৰু মানে যি ৱাটাৰ বডি আছে তাৰ বাবে বিখ্যাত। সেয়া হৈছে অপশ্যন নম্বৰ এ লোকটাক লেক। ঠিক আছে, গতিকে লোকটাক লেক ইজ দ্য ফেমাছ লেক ইন মণিপুৰ এণ্ড অলছ' ইন ইণ্ডিয়া। তাৰপিছত দ্য কেবল লামজাও নেশ্যনেল পাৰ্ক ইজ ইউনিক ফৰ বিং। মানে কেবল লামজাও নেশ্যনেল পাৰ্ক যি মণিপুৰত অৱস্থিত, এয়া এনেকুৱা আহিব পাৰে যে কেবল লামজাও নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত আছে বুলি। সেয়া হ'ব মণিপুৰ। আৰু কিহৰ বাবে ইউনিক ফিচাৰ, কিহৰ বাবে হয়, ইউনিকনেছ কিহৰ বাবে হয় কেবল লামজাও নেশ্যনেল পাৰ্কৰ? সেয়া হৈছে মানে দ্য অনলি ফ্ল'টিং চেঞ্চুৰী এণ্ড নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া। ঠিক আছে, দ্য অনলি ফ্ল'টিং চেঞ্চুৰী ইন ইণ্ডিয়া। এইটো নেশ্যনেল পাৰ্কো হ'ব, চেঞ্চুৰী হ'ব, জিও হ'ব, মুঠতে ফ্ল'টিং পাৰ্ক হয়, মুঠতে পানীত উপঙি থকা।
তাৰপিছত হুইচ মাৰ্কেট ইন ইম্ফল ইজ ন'ন এজ দ্য উমেন্স মাৰ্কেট এইটো PYQ কুৱেশ্যন সেইটো কুৱেশ্যন আগতে আহিছে ইয়াৰ মানে উমেন মাৰ্কেট মহিলাৰ যোনখন বজাৰ সেইখন বজাৰৰ নামটো কি এয়া হৈছে ইমা মাৰ্কেট IMAMARKET ইমা মাৰ্কেট is the market in Imphal is known for women's market. Yes, next question. Manipuri dance is one of the classical dances of India. It originates in from which state? মানে এই Manipuri dance to classical dance হয় যি ভাৰতৰ classical dance সমূহ আছে তাৰ ভিতৰত অন্যতম এটা Manipuri dance এয়া অৰিজিনেট কৰ হয় কোনখন ৰাজ্যত অৰিজিনেট হয় সোধা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ বি মণিপুৰ আৰু নেক্সট কুৱেশ্যন which theme is most commonly depicted in Manipuri dance Manipuri danceত মানে কোনটো থিম হিচাপে লোৱা হয় মানে কিহৰ ওপৰত নৃত্য কৰা হয় তাৰ উত্তৰটি হ'ব অপচন নাম্বাৰ সি ষ্টৰিজ অফ ৰাধা এণ্ড কৃষ্ণ ৰাসলীলা গতিকে আজিলৈ ইমানেই আছিল MCQ সমূহ আমাৰ সেকেন্ড পাৰ্টি নেক্সট পাৰ্টি আহি আছে তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু লাইকস আৰু শেয়াৰ কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ'বোৰ আপোনালোকে ভৱিষ্যতে পাই থাকিব পাৰে গতিকে আজিলৈ ইমানে আজি ধন্যবাদ জনাইছো ধন্যবাদ